নমস্কাৰ, অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আমি আছোঁ আমাৰ চুবুৰীৰ নামঘৰ গোসাঁইঘৰ। আপোনালোকে যি বুলি ভাবে, মই নামঘৰ আৰু গোসাঁইঘৰৰ মানে পাৰ্থক্যটো নাজানো, সেইকাৰণে কৈছোঁ নামঘৰ বা গোসাঁইঘৰ। সেয়া চুবুৰীৰ নামঘৰত আছোঁ আৰু আজি আমি শৰাই লৈ আহিছোঁ আৰু এই নামঘৰৰ কাষতে ধুনীয়া ফুলনিৰ বাগিচা আছে আৰু শৰাই আনিছোঁ মানে আমাৰ ছোৱালীজনীৰ বাৰ্থডে আজি বোলো ইয়াতে এখন শৰাই আগবঢ়াই আৰু আমাৰ চুবুৰীৰ আয়তীসকলে নাম ধৰিব। এতিয়া মানে নাম ধৰিব আৰু গোটেইখিনি যা যোগাৰ কৰা হ'ল, শৰাই পাতিলে আৰু এতিয়া নাম ধৰি আছে। এইফালে আকৌ নাম ধৰি হৈ গ'ল আৰু নামৰ আয়তীসকলৰ কাৰণে আমি অকণমান চাহ পানী যোগাৰ কৰিছোঁ। এয়া মই চাহ দি আছোঁ আৰু এইফালে পম্পীও আছে, তাই যোগাৰ কৰি দি আছে আৰু মই দি আছোঁ গোটেইখিনি একেলগে। মানে তেনেকৈ কৰা নহয় কাৰণ তাইৰ মানে বাৰ্থডেটো পৰীক্ষাতে পৰে, সেয়ে এইবাৰ আজি এনে পৰীক্ষা চলি আছে কিন্তু আজিৰ দিনটোত পৰীক্ষা নাই, সেইকাৰণে নামভাগ ধৰিব পাৰিলোঁ। আৰু এইফালে সকলোৱে চাহ তাহ খোৱা হৈ গ'ল আৰু প্ৰসাদ দি আছে। এইফালে আকৌ প্ৰসাদ বিলাই মিলি হ'বই আৰু এতিয়া আমি আকৌ ঘৰত যাব লাগিব কাৰণ তাত ভাত বনোৱা নাই যে, ভাত বনাব লাগিব বাকীখিনি মানুহৰ কাৰণে। আৰু এইফালে গধূলিয়ে হ'ল, গধূলি এটা মানে কেক বনাইছিলোঁ যে, সেই কেকটো কাটিব আৰু মানে মই অলপমান পোলাও আৰু এইফালে বুটৰ দাইল, পায়স আৰু মাংসখিনি তলতে বনাই আছে। এইফালে মই পোলাওখিনি পাতি দিছোঁ কুকাৰতে। মানুহ তেনেকৈ মাতা নাই কাৰণ পৰীক্ষা যিহেতু চবৰে আৰু তাইৰ লগত একেলগে পঢ়া সিহঁতৰ মানে পৰিয়ালটোক মাতিছোঁ, সেয়াই আৰু। কেক কাটি মেলি হোৱাৰ পিছতে আকৌ বেছি মানে ৰাতিও হোৱা নাই, সোনকালে আহিব দিছিলোঁ কাৰণ আকৌ অহাকালি পৰীক্ষা আছে আৰু তাইৰ বন্ধু আহি পালে আৰু আহি পোৱাৰ পিছতে আকৌ চাহ তাহ বিশেষ দিয়া নাই, ডাইৰেক্ট মানে পোলাও আৰু মাংস সেয়ে খাব দিলোঁ। এয়া মানে তেওঁলোকে খাই আছে, তাৰে অকণমান ভিডিঅ' কৰি থলোঁ আৰু মুনু একেলগে খাই আছে আৰু আমাৰ বাবু আৰু টিকলিজনী সিহঁতে মানে তলতে খাই আছে। সিহঁতে মানে ওপৰত খালে বৰ বেছি মানে লেতেৰা কৰে, সেইকাৰণে ইহঁতক তলতে খাব দিছে। আৰু এই সৰু সৰু কামবোৰ কৰিলে ল'ৰা ছোৱালীবোৰ বহুত মানে সুখী হৈ যায়, সেয়ে ইহঁতৰ কাৰণে কৰিলোঁ আৰু আজিলৈ আহিলোঁ আৰু মোৰ চেনেলটো সকলো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। Happy birthday to my daughter, and may God bless her and praying for her better and bright future.